নমস্কাৰ। উজনি অসমৰ আগশাৰীৰ অন্যতম শিক্ষানুষ্ঠান ডিমৌ মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি ডিমৌ মহাবিদ্যালয়ৰ পৰিয়ালে আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ এক ব্যতিক্ৰমী অনুষ্ঠান। এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মহাবিদ্যালয়ৰ 2023-24 বৰ্ষৰ বাৰ্ষিক আলোচনী সংকৰ্ষণৰ বাবে গ্ৰহণ কৰা সাক্ষাৎকাৰ শিতানটো অডিঅ' ভিডিঅ' হিচাপে আপোনালোকলৈ আগবঢ়াইছোঁ। সাক্ষাৎ গ্ৰহণ কৰা হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৱিষ্কাৰ জিন এডিটিঙৰ ওপৰত গৱেষণা কৰি PhD লাভ কৰা তথা ৱাশ্বিংটন ইউনিভাৰ্চিটিৰ স্কুল অফ মেডিচিনত গৱেষক বিজ্ঞানী তথা ইনোভেশ্যন ফেলো সুযোগ্য অসম সন্তান ডক্টৰ ৰুবুল মাউতৰ পৰা। সাক্ষাৎ গ্ৰহণৰ প্ৰশ্ন তৈয়াৰ কৰিছিল ডিমৌ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা গুণমণি গগৈ আৰু লগতে সহ অধ্যাপক ডক্টৰ হেমন্ত কোছে। এইখিনিতে আমাক সহযোগিতা আৰু পৰামৰ্শৰে আগবঢ়াই উৎসাহিত কৰাৰ বাবে ডিমৌ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ কৃষ্ণজ্যোতি সন্দিকৈ ছাৰক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে অকণো পলম নকৰি মই সুকন্যাই আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছোঁ আৰু প্ৰথমতে ছাৰক নমস্কাৰ জনাইছোঁ, লগতে অসমীয়া নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে বিভিন্ন ব্যক্তিৰ লগত যোগাযোগ কৰাৰ অন্তত আপোনাৰ মোবাইল নম্বৰটো ডক্টৰ প্ৰাঞ্জিত বৰা ছাৰৰ পৰা আমি সংগ্ৰহ কৰিলোঁ আৰু এইখিনিতে আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে শিৱসাগৰ জিলাৰ ডিমৌ মহাবিদ্যালয়ৰ 2023-24 বৰ্ষৰ বাৰ্ষিক আলোচনী সংকৰ্ষণ প্ৰকাশৰ যোজা কৰা হৈছে। গতিকে তাৰে লগত সংগতি ৰাখি আমি এটি সাক্ষাৎকাৰ শিতানৰ ব্যৱস্থা কৰিছিলোঁ আৰু মই অকণো পলম নকৰি আজিৰ সাক্ষাৎকাৰ শিতানৰ প্ৰথমটি প্ৰশ্নৰ বাবে আগবাঢ়িব বিচাৰিছোঁ। ছাৰক মই সুধিব বিচাৰিছোঁ যে আপোনাৰ দৃষ্টিত জীৱনৰ প্ৰকৃত সফলতা মানে কি? সফলতাৰ ভিন ভিন দিশ থাকে। প্ৰত্যেক মানুহৰ কাৰণে সফলতাটো বেলেগ হ'ব পাৰে, কিন্তু মোৰ মতে মোৰ নিজৰ মতে সফলতা হৈছে যেতিয়া আমাৰ কামে যেতিয়া সমাজৰ সামগ্ৰিক কল্যাণ সাধন কৰে। যিকোনো এজন মানুহৰ কামে যেতিয়া সমাজৰ সামগ্ৰিক কল্যাণ সাধন কৰে, তেতিয়া মই ভাবোঁ সেই মানুহজন সামাজিকভাৱে সফল বুলি ক'ব পাৰি। হয় হয়, মই দ্বিতীয়টি প্ৰশ্নৰ বাবে আগবাঢ়িছোঁ যে এজন সফল মানুহ হিচাপে নিজকে গঢ় দিবলৈ ছাত্ৰ জীৱনত কোনকেইটা দিশত বেছি গুৰুত্ব দিব লাগে? ছাত্ৰ ছাত্ৰীসকলক সফল হ'লে মেধাৱী হোৱাৰ বাদেও, মানে আমি মেধা বুলি কওঁ, মেধা থকাৰ উপৰিও আৰু বহুতকেইটা দিশৰ প্ৰয়োজন হয়। আমাৰ যেনেকৈ আমাৰ ৰঙৰ বেলেগ বেলেগ ৰং থাকে, বেলেগ বেলেগ কালাৰ থাকে, ঠিক তেনেকৈ আমাৰ আৱেগ আৰু চৰিত্ৰৰ বেলেগ বেলেগ কিছুমান দিশ থাকে আৰু সেই দিশবিলাক আচলতে ল'ৰা ছোৱালীক সফল হ'বৰ কাৰণে, আগবাঢ়ি যাবৰ কাৰণে, জীৱনত আগবাঢ়ি যাবৰ কাৰণে এইবোৰ প্ৰয়োজন হয়। অকল মেধাটো থাকিলে নহ'ব, মেধাটো লাগিব, কিন্তু তাৰ উপৰি কিছুমান বস্তু যেনেকৈ মটিভেশ্যন, পাৰ্চিষ্টেণ্ট, কিমান দিনলৈকে সপোনটো ধৰি ৰাখিব পাৰিছে, তাৰপিছত মানুহৰ প্ৰতি সহানুভূতিশীল হয় নহয়, সমাজৰ প্ৰতি কিমান আগ্ৰহ আছে, সমাজৰ প্ৰতি সহানুভূতিশীল হয় নহয়, এই যিটো আমি এম্পেথি বুলি কওঁ, এই এনেকুৱা ধৰণৰ মটিভেশ্যন, এম্পেথি, তাৰপিছত পাৰ্চিষ্টেঞ্চ, ডিলে ইন গ্ৰেটিফিকেশ্যন, এনেকৈ কৈ পেলাই বহুত কিছুমান আমাৰ আৱেগৰ দিশ থাকে, আমাৰ চৰিত্ৰৰ কিছুমান দিশ থাকে, যিটো সাধাৰণতে আমি মেধা বুলি নকওঁ, এইবিলাক আমি বেলেগ এটা দিশ, আমি যেনেকৈ হাঁহি কান্দোন এনেকুৱা ধৰণৰ আৱেগবিলাক থাকে, ঠিক তেনেকৈ বিভিন্ন ধৰণৰ দিশ থাকে আৰু সেই দিশবিলাকৰ খুব প্ৰয়োজন হয়, অকল মেধাই নহয়। মেধাটো বহুত ল'ৰা ছোৱালী, ধেৰ চোকা ল'ৰা ছোৱালী থাকে, কিন্তু বহুত বেছি আগবাঢ়ি যাব নোৱাৰে। তাৰ কাৰণটো হ'ল বহুত ল'ৰা ছোৱালীয়ে এই যিবিলাক আমি ইম'চনেল ইণ্টেলিজেঞ্চ বুলি কওঁ, এই বস্তুবিলাক বহুত ল'ৰা ছোৱালীয়ে নিশিকে, যে আমি সমাজখনৰ প্ৰতি কেনেকৈ দায়বদ্ধ হ'ব লাগে, মানুহৰ জীৱনৰ প্ৰতি কেনেকৈ আমি হ'ব লাগে, সহানুভূতিশীল হ'ব লাগে, এই কথাবিলাক। হয়, আপুনি যিহেতু আমেৰিকাত থাকে, গতিকে অসমৰ পৰা বহু নিলগত থাকি আপুনি অসমৰ প্ৰধান সমস্যা কি বুলি ভাবে? অসমৰতো অসম বুলিয়ে নহয়, আমাৰ ভাৰত বা যিকোনো উন্নয়নশীল দেশৰ বহুত সমস্যা আছে। সেইবিলাক কওঁ বুলি ক'লেতো আৰু উৰকে নপৰিব, কিন্তু তাৰ ভিতৰত মোৰ মতে তাৰ কিছুমান মেইন সমস্যা আছে। আমাৰ শিক্ষা ব্যৱস্থাত বহুত কিছুমান আঁসোৱাহ আছে,
আমাৰ সমাজখনে কি বিচাৰে, আমি সামগ্ৰিকভাৱে আমাৰ উদাহৰণস্বৰূপে আমি অসমীয়া হিচাপে আমি কি বিচাৰোঁ, আমি কি এচিভ কৰিব বিচাৰোঁ, আমি কালেক্টিভভাৱে আমি সমাজখনে ক'লে আগুৱাই যাব খোজোঁ। এই ক্ষেত্ৰত আমাৰ কিছুমান সমস্যা আছে। মই ভাবোঁ নতুন প্ৰজন্মই সেইবিলাক ওলাই আহিব লাগিব। আমি বিজ্ঞানৰ প্ৰতি আমাৰ ইমান বিজ্ঞানমুখী নহয়। আমাৰ সমাজখনক আমি বিজ্ঞানে আগুৱাই নিব লাগিব। প্ৰযুক্তিবিদ্যাৰ বহুত হেৰি আছে। আমি যোৱা 100 বছৰত প্ৰযুক্তিবিদ্যাই মানুহক ইমান আগুৱাই নিলে, চিকিৎসা বিজ্ঞান বা যিকোৱে নহওক। গতিকে এই দিশবিলাক আমাৰ সমাজখনে ভাবিব লাগিব। কাৰণ আমাৰ সমাজখনৰ মাত্ৰ কেইটামান দিশেই আমি ইমান দিনৰ পৰা কৰি আহিছোঁ, যোৱা 100 বছৰ ধৰি পেলাই। আমি সংগীত, সাহিত্য এনেকুৱা ধৰণৰ কামবিলাক কৰি আহিছোঁ। কিন্তু আমাৰ নতুন কিছুমান দিশ যেনেকৈ বিজ্ঞান, অৰ্থনীতি, এই বস্তুবিলাক আমি একেবাৰে আমাৰ অসমীয়া সমাজে একেবাৰে হেৰি কৰা নাই। গতিকে মই ভাবোঁ নতুন প্ৰজন্মই এই বিষয়বিলাক লৈ পেলাই সমাজখনক আগুৱাই নিব লাগিব। হয় হয়, নিবনুৱা সমস্যা বৰ্তমান এটা জ্বলন্ত সমস্যা, যিটো আমি সকলোৱে জানো। গতিকে সাম্প্ৰতিক অসমৰ প্ৰেক্ষাপটত নৱপ্ৰজন্মক এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? নিবনুৱা সমস্যাৰ ক্ষেত্ৰত মই ভাবোঁ বহু সময়ত প্ৰত্যেক ল'ৰা ছোৱালীৰ দায়িত্ব থাকে নিজকে যোগ্য কৰি তুলি পেলাই। আমাৰ আচলতে কিবা এটা কৰোঁ বুলি ক'লে বহুত কিবা কিবি থাকে চাৰিওপাশে। আমাৰ মনটোৱে আচল কথা। মই আগতে কৈছোঁ যে অকল মেধা থাকিলেই নহ'ব, আমাৰ মন, আমাৰ হেৰিবিলাক আমাৰ লাগিব। কিবা এটা কৰিবৰ কাৰণে মনটো লাগিব। আৰু মই ভাবোঁ প্ৰত্যেকে যদি কিবা এটা কৰিম বুলি কিবা এটা কষ্ট কৰে, ওলাবই। চাকৰিয়ে কৰিব লাগে বুলি কথা নাই। মই ভাবোঁ নিবনুৱা সমস্যা বহু ক্ষেত্ৰত এইটো আচলতে আমাৰ ব্যক্তিগত সমস্যাও। কাৰণ কেলৈ আমি অকল আনৰ কাৰণে আমি ৰখি থাকোঁ, আনে কিবা এটা দিব বুলি। আছে আমাৰ অৰ্থনীতি ইমান ভাল নহয়, গতিকে সেইটো হেৰি আছে, আমাৰ তাতো আশা আছে। চৰকাৰ বা প্ৰশাসকৰো তাতো আশা আছে। কিন্তু মই ভাবোঁ বহু সময়ত আমাৰ ছাত্ৰ ছাত্ৰীয়ে, আমাৰ ল'ৰা ছোৱালী, উঠি অহা ল'ৰা ছোৱালীয়ে নিজে যদি নিজৰ প্ৰচেষ্টাত আচলতে এই বস্তুবিলাক দূৰ কৰিব পাৰে। হয় হয়, মই অন্যটি প্ৰশ্নলৈ আগবাঢ়িছোঁ। অতি পাশ্চাত্যকৰণে অসমৰ সংস্কৃতিত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? পাশ্চাত্যকৰণৰ কিছুমান ভাল দিশ আছে, চব আমি বেয়া বুলি ক'ব নোৱাৰোঁ। আমি বহু বস্তু দেখোন আমি পাশ্চাত্যৰ পৰাই আমি বাহিৰৰ পৰা আনিলোঁ। কিছুমান বস্তু মই কৈছোঁ চিকিৎসা বিজ্ঞান বাহিৰৰ পৰা আহিছে। আজি যি বিজ্ঞানৰ ইনফৰমেশ্যন টেকন'লজি হওক, আমাক বিজ্ঞানে যি বস্তু দিছে এইবিলাকতো চব বাহিৰৰ পৰা আহিছে। সেইটো এটা কালচাৰ, সেইটো পাশ্চাত্যকৰণ বুলি ক'ব নোৱাৰি। গতিকে আমি ভালখিনি লৈ পেলাই আমি যিখিনি প্ৰয়োজন আছে, আল্টিমেট কথাটো হ'ল এটা কথাই, আমাৰ মানুহ হিচাপে, জীৱ হিচাপে, মানুহক যিকোনো এটা জন্তু হিচাপে গণ্য কৰিব পাৰি। জন্তু হিচাপে, এটা জীৱ হিচাপে আল্টিমেট কথাটো হ'ল আমি কোনটো বস্তুৱে আমাক জীয়াই থাকিবলৈ সহায় কৰিছে। আমি সংস্কৃতি বুলি কওঁ। সংস্কৃতি যদি আমাক যদি ছাৰ্ভাইভেলত যদি সহায় কৰিছে, গতিকে সেই বস্তুটো থাকি যাব। আৰু পাশ্চাত্য বা আমাৰ নিজা বুলি কোনো কথা নাই। মই কৈছোঁ যি বস্তুটোৱেই, সেয়া প্ৰযুক্তিয়ে হওক, সেয়া চিকিৎসাৰ পদ্ধতিয়ে হওক, সেয়া কোনোবা সংস্কৃতিয়ে হওক, যিটো বস্তু আমাক জীয়াই থাকিবলৈ সহায় কৰিব সেই বস্তুটো থাকিব। আৰু যিটো জীয়াই থকাত কোনো গুৰুত্ব নাই, এনেই ওপৰঞ্চি আছে, সেই বস্তুবিলাক লোপ পাই যাব। কথা সেইটো আৰু। হয় হয়, মোৰো এটা সপোন আছে, এখন অতি জনপ্ৰিয় গ্ৰন্থ আপোনাৰ। গতিকে গ্ৰন্থখনৰ প্ৰকাশৰ আঁৰৰ কথা অকণমান আমি জানিব বিচাৰিম। কিতাপখনৰ কাহিনীটো যিহেতু নিজৰে, গতিকে এই কথাখিনি বহুত দিনৰবাৰ সোমাই আছিল, নিজৰ মনৰ ভিতৰতে সোমাই থকা কথা। মই এনেও লিখা মেলা কৰিছিলোঁ আগতে। মই মোৰ দুখৰদাত সংহতৰ শ্ৰৱণ, অন্য এখন কিতাপ মোৰ ওলাইছিল। গতিকে মই মোৰ এটা সপোন আছে লিখাৰ। মই প্ৰায় 10 বছৰ আগৰ পৰা মই লিখা মেলা কৰি থাকোঁ। গল্প লিখোঁ, কিবা কিবি লিখোঁ, আৰ্টিকল লিখোঁ। তাৰপিছত মোৰ এটা সপোন আছে, এইটো তেনেকুৱা কোনো প্লেন নাছিলে, কিন্তু যদিও কাহিনীটো নিজৰ কাহিনী। কিন্তু মই প্ৰথম কিতাপখন ওলোৱাৰ পাছতে, মোৰ দেউতা ঢুকাওঁতে মই ঘৰলৈ গৈছিলোঁ। তেতিয়া কথাটো খেলালে যে মই
কিবা হাজি হাজি গল্প লিখি থকাতকৈ কিবা এইবোৰ কৰি থকাতকৈ মোৰ নিজৰ কাহিনীটো দেখোন এটা লিভিং ষ্টৰী, গতিকে মই এইটোকে লিখিব পাৰোঁ। তেনেকৈ আহি পেলাই আৰু খুব মানে এটা আৱেগিকভাৱে খুব হেৰি হৈ থকা অৱস্থাত আছিল যে একেবাৰে মানে আৱেগে লম্ভি থকা বুলি কয় একেবাৰে, কাৰণ দেউতা ঢুকাই পেলাই মই ঘৰৰ পৰা উভতি আহিছোঁ। গতিকে সেই তেনেকুৱা এটা আৱেগিক স্তৰত আচলতে মই কিতাপখন লিখিছিলোঁ। হয় হয়, আপুনি কি ভাবে যে ছাত্ৰ জীৱনত প্ৰেমে ইতিবাচক প্ৰভাৱ পেলায় নে নেতিবাচক প্ৰভাৱ পেলায়? প্ৰেমৰ কথাটো সম্পূৰ্ণ ব্যক্তিগত। কোনোবাই তেনেকেই আগবাঢ়ি যাব পাৰিছে, কোনোবাই পৰা নাই। গতিকে মই ভাবোঁ সেইটো সম্পূৰ্ণ ব্যক্তিগত, কিন্তু নিজক মানে হেৰি কৰি পেলাই সংবৰণ কৰি কণ্ট্ৰল কৰি নিজৰ ভৱিষ্যতৰ কাৰণে যাতে আগুৱাই যাবৰ কাৰণে খুব মানে আৱেগিক নহয়, নিজকে আগুৱাই নিব পাৰিলে সেইটো কোনো কথা নাই। হয় হয়, মই অন্যটি প্ৰশ্নলৈ আগবাঢ়িছোঁ। আপুনি যিহেতু আমেৰিকাৰ দৰে এখন দেশত থাকে, গতিকে সেইখন দেশৰ কেনেকুৱা ধৰণৰ কথাই আপোনাক বিশেষভাৱে আপ্লুত কৰে? আমেৰিকা বা ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকৰ এটা ডাঙৰ দিশ হৈছে যে তেওঁলোকৰ এটা বিজ্ঞানৰ এটা সংস্কৃতি আছে, যিটো আমি ছায়েন্স কালচাৰ বুলি কওঁ। ইয়াত কথাবিলাক খুব যুক্তি আৰু ৰেচনেলি ভবা হয় আৰু বিজ্ঞানক খুব অগ্ৰাধিকাৰ দিয়া হয়। কাৰণ মানুহ জানে যে আল্টিমেটলি মানুহক আজি নিযুত বছৰ ধৰি পেলাই বিজ্ঞানী মানুহক আগবঢ়াই নি আছে। আমি সভ্যতাৰ ধাপে ধাপে যদি আমি চাওঁ, প্ৰত্যেকটো স্তৰতে আমাক বিজ্ঞান আৰু নতুন উদ্ভাৱনে মানুহক ইমানখিনি আগুৱাই আনিলে। গতিকে ইয়াত আমেৰিকাত বিশেষকৈ এই বিজ্ঞানৰ প্ৰতি খুব হেৰিটো দেখিছোঁ। মানুহ এটা ছায়েন্স কালচাৰ এটা আছে আৰু মানুহে বিজ্ঞানক যথেষ্ট সন্মান কৰে। গতিকে সেই বস্তুটো ভাল লাগে। হয়, সাম্প্ৰতিক সময়ত নৱপ্ৰজন্ম আৰু পুৰণি প্ৰজন্মৰ মাজত দৃষ্টিভংগী আৰু চিন্তাধাৰাৰ সংঘাত দেখা যায়। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? সেইটো থাকিবই, সংঘাত থাকিবই। পুৰণি প্ৰজন্ম আৰু নতুন প্ৰজন্ম প্ৰত্যেকৰ সময়ৰ লগে লগে আমাৰ মূল্যবোধটো পৰিৱৰ্তন হয়। আৰু মূল্যবোধটো আচলতে অকল মূল্যবোধৰ কোনো এনেকুৱা নিৰ্দিষ্ট কোনো হেৰি নাই, কোনো নিৰ্দিষ্ট এনেকুৱা ধৰা বন্ধা সংজ্ঞা নাই। এই বস্তুবিলাক সলনি হৈ থাকে, কাৰণ সময় সাপেক্ষে আৰু নতুন প্ৰযুক্তি আৰু আমাৰ চৌপাশৰ যিটো পৰিৱেশ তাৰ অনুপাতে মানুহৰ মূল্যবোধ সলনি হয়। গতিকে সেই মূল্যবোধৰ যিটো হেৰি সেইখিনিতে নতুন আৰু পুৰণি প্ৰজন্মৰ মাজত যথেষ্ট সংঘাত দেখা যায়। কিন্তু মই ভাবোঁ আল্টিমেটলি নতুন প্ৰজন্মইও নিশ্চয় পৰিস্থিতি সাপেক্ষে, গতিকে কিছুমান তেওঁলোকৰ যিবিলাক মূল্যবোধ সেইটো বেলেগ হয়। গতিকে মই ভাবোঁ সেইটো আচলতে আমি খুব যদি সমাজখনক বেয়া দিশে আগুৱাই নিয়া নাই, তেতিয়াহ'লে আমি সেইবিলাক গ্ৰহণ কৰিব লাগিব। আমি পুৰণি প্ৰজন্মৰ মানুহখিনিও বুজিব লাগিব যে তেওঁলোকৰ মূল্যবোধ বেলেগ, তেওঁলোকৰ ভেলুবিলাক বেলেগ। সেইটো আৰু। হয় হয়, ধন্যবাদ থাকিল ছাৰ। ইমান তত্ত্বগধুৰ কথাবোৰ ইমান সুন্দৰকৈ সহজ সৰল ভাষাত আমাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ আপুনি উপস্থাপন কৰিলে, তাৰ বাবে আমাৰ ফালৰ পৰা আপোনালৈ অশেষ ধন্যবাদ থাকিল। আৰু এটা কথা ক'ব লাগিব যে ইমান কৰ্মব্যস্ততাৰ মাজতো আপুনি আমাক সময় দিলে, তাৰ বাবে আপোনাৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু শেষত আপোনাৰ অনাগত দিনবোৰৰ কাৰণে আমাৰ ফালৰ পৰা অশেষ শুভাশা থাকিলে। আপুনি সদায় ভালে থাকক, ভগৱানে আপোনাক সদায় ভালে ৰাখক, আৰু এনেদৰেই নৱপ্ৰজন্মৰ কাৰণে আপুনি সদায় আদৰ্শস্বৰূপ হৈ ৰওক। ধন্যবাদ।